গাইজ চাওক নন্দৰেকাৰ মহটো ৩-৪ বছৰমান আগতে কিমান ধুনীয়া আছিলে, কিমান ভয়ংকৰ আছিলে, একদম চাওক সিং কিমান খাতাৰনাক আছিলে, কিমান ভয়ংকৰ আছিলে মহটো, স্বাস্থ্য পাতিও কিমান ধুনীয়া আছিলে। চ' যুঁজিছিলে বহুত ধুনীয়া, জিন্নতালি হৰুৱাই পেলাই চেম্পিয়ন হৈ গৈছিলে মহটো। তাৰপিছত বহুত ধুনীয়া যুঁজিছিলে আৰু বহুত ধুনীয়া যুঁজাৰ পিছত লাষ্টত জিন্নতালিৰ সৰুটো মানে এতিয়া যেতিয়া পুখুৰীটোত যিটো আছে মানে আসাম চেম্পিয়ন এইটোৰ লগত হাৰিছিলে। চাওক কি স্বাস্থ্য পাতি কিমান ধুনীয়া আছিল চাওক। আৰু গাইজ এতিয়া চাওক এইটো জালুগুটি মহোৎসৱত নিছিলে নন্দৰেকাৰ মহটো, বৰ্তমান বুঢ়া হৈ গ'ল। কেনেকুৱা হৈ গ'ল চাওক, নেজডালো ছিঙি গ'ল, একদম স্বাস্থ্য পাতি একদম কমি গ'ল, কিমান বেয়া দেখা গৈ আছে চাওক। কেনেকুৱা এটা সময়ত হিৰো থকা মহটো এতিয়া জিৰো হৈ গ'ল, স্বাস্থ্য পাতি কিমান কমি গ'ল একদম চাওক। ইমান এতিয়া যুঁজিবই নোৱাৰে, সৰু মহৰ লগত যুঁজি যায়, হাৰি যায়। জালালৰ ৰঙৰ তলত হাৰিছিলে, সোণাৰেকাৰ মহৰ তলত হাৰিছিলে। এটা সময়ত চেম্পিয়ন আছিলে আৰু এতিয়া মানে ইমান ভালকৈ যুঁজিব নোৱাৰে, স্বাস্থ্য পাতি নাই। চ' এইটো আমাৰ দৈনন্দিন মানুহৰ জীৱনৰ লগতো মানে খাটে। মানুহো মানে এটা সময়ত বহুত স্বাস্থ্যশালী থাকে, বহুত শক্তিশালী থাকে, বহুত ডেকা থাকে, কিন্তু বুঢ়া হৈ যোৱাৰ পিছত মানে ইমান স্বাস্থ্যও নাথাকে, ইমান শক্তিও নাথাকে। চ' বেছ ভিডিঅ'টো কেনে লাগিলে, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। চ' গাইছ থেংক ইউ।